মানে কাৰেণ্ট নাছিলে মোবাইলটো চাৰ্জ কৰিব লাগে সেইটো কাৰণে এইটো ঘৰৰ পৰা আপুনি পাৱাৰ বেংক নিব আহিছিলে ৰাতি 1:30 বজাত কিমান দিন ধৰি আপোনাৰ সম্পৰ্ক সেইজনৰ লগত সম্পৰ্কটো আছে কিমান দিন ধৰি মোৰতো প্ৰায় এক বছৰ হৈ গৈছে এনে আপুনি বিয়া পাতিছে না আগত বিয়া পাতিছোঁ ল'ৰা ছোৱালী কেইটা ল'ৰা ছোৱালী 3জন বিয়া বাৰু দিলে এজন দিলোঁ নাতিনী হ'ল অঁ এতিয়া আকৌ আপুনি প্ৰেমত পৰিছে মানে এইটো ভাল পোৱা মানে আগৰ পৰাই আছিলে আপুনি বিয়া পাতাৰ আগৰ পৰা আছিল নে পিছৰ পৰা মই বিয়াৰ পৰা আগৰ পৰা আছিলে কিন্তু তেতিয়া মানে পৰিস্থিতি তেনেকুৱা নাছিলে আপুনি যেগৰাকীক বিয়া কৰিছে সেইগৰাকীক আপুনি ভাল পাই আনিছে সেইগৰাকীক ভাল পাই আনিছে পলাই আনিছে সেইটো হয় তেতিয়াহ'লে আপোনাৰ কেনেকুৱা ভাল পোৱা আপুনি কেই তাৰিখে আহিছিলে জানুৱাৰী শুভেচ্ছা দিব আহিছিলে নেকি 1 জানুৱাৰীত বাচ্চা বুলি নহয় কি নাম আপোনাৰ আলম নাজিৰুল ইছলাম ঘৰ আপোনাৰ ইয়াতে হাতীমুৰীয়া কেই নম্বৰ ৱাৰ্ডত এই 5 নম্বৰ এতিয়া আপুনি কি কৰিলে পিছত আপোনাক ৰাইজে যে গোটেই ৰাতি ধৰি ৰাখিলে কিয় আপুনি ক'ত ধৰা পৰিছিলে ঘৰতে কেইটা বজাত ৰাতি 1:30 বজাত কিয় আহিছিলে মানুহজন পাৱাৰ বেংকটো নিবলৈ আৰু জানুৱাৰী ইউজ কৰিবলৈ কি কৰিবলৈ জানুৱাৰী ইউজ কৰিবলৈ জানুৱাৰী 1 জানুৱাৰী উইচ কৰিবলৈ অঁ অঁ কি আপোনালোকৰ কি ভাল পোৱা আছে আছে কিমান দিন ধৰি এবছৰ এবছৰ তেখেতৰ আগত বিয়া বাৰু পাতিছেনে পাতিছোঁ ল'ৰা ছোৱালী কেইটা তেখেতৰ 3টা ল'ৰা ছোৱালী বিয়া বাৰু দিলে দিলে নাতিনী হ'ল অঁ আৰু আপোনাৰ ছোৱালী এজনী ছোৱালী এজনী মানুহজনে সৰুকৈ প্ৰেম কৰিছে মই এজনী হিন্দু ছোৱালী মই যেতিয়া হিন্দু ছোৱালী আছিলোঁ তেতিয়া সি মোক প্ৰেম কৰিছে প্ৰেম কৰি মোৰ লগত মোক বিয়া কৰিছে কি নাম আছিল আপোনাৰ মোৰ নাম আছিলে ববী দেউৰী এতিয়া আপোনাৰ নাম কি মই এতিয়া মোক নাম বনাই দিছে পাৰ্ভিন চুলতানা সি আনি মোক বনাইছে পাৰ্ভিন চুলতানা পিছত মই তাক ভাল পাই বিয়া কৰিছোঁ মোৰ আগত আকৌ এজনী বিয়া কৰিছিলে 2টা সন্তান আছিলে 2জনী ছোৱালী মই 2জনী ছোৱালীৰ পিছত মই ভাবিছোঁ সিহঁতৰ ডাঙৰ দীঘল কৰিছোঁ পিছত এতিয়া মোক ভাল পাই আনিছে মোৰ 16 বছৰ হৈ গৈছে আজি বিয়া হোৱা 16 বছৰৰ পিছত এতিয়া মানুহজনে আৰু এজনী লোকৰ ভনীয়েক গিৰিয়েক আছে ভনীয়েক ল'ৰা ছোৱালী 3টা ল'ৰা ছোৱালী হোৱা এজনী মাইকী লগত সি আকৌ হেৰি কৰিছে প্ৰেম কৰি এতিয়া কালি ৰাতি 1:30 বজাত ধৰা পৰিছে পিছত ধৰা পৰাৰ পিছত মোক মাতিছে সিহঁতৰ ঘৰত মাতাৰ পিছত মই গৈছোঁ মোক যোৱাৰ লগে লগে তাৰ ভনীয়েকে সেই চুলিত ধৰি মোক টানি ঘৰত লৈ গৈছে নিয়াৰ পিছত মোক সিহঁতে চবে মাৰিছে পিছত মোৰ জাল এজনী গৈছিলে সিহঁত তাকো মাৰিছে মাৰাৰ পিছত ওচৰৰ চুবুৰীয়া শুনি মোক সিহঁতৰ পৰা আঁতৰাই নি পিছত মোক ঘৰত পঠিয়াই দিছে এতিয়া আপুনি কি বিচাৰে মই বিচাৰোঁ এতিয়া সেই মোক ন্যায় লাগে কাৰণ মোৰ 4টা সন্তান আছে 4টা সন্তানৰ ভিতৰত মোৰ এজনী ছোৱালী মই বিয়া দিছোঁ আৰু এটা মোৰ নাতিনো আছে মোৰ বহুত কষ্ট মই কষ্ট কৰি অলপ ডাঙৰ দীঘল কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221